নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ফ্ৰেকচাৰ সম্পৰ্কীয় কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম। ফ্ৰেকচাৰনো কি? ফ্ৰেকচাৰ কেনেদৰে হয়? ফ্ৰেকচাৰৰ ভাগসমূহ কি বা ফ্ৰেকচাৰ হ'লে আমি তাৰ ট্ৰিটমেণ্ট কেনেদৰে লোৱা উচিত এই বিষয়ে আমি আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া এডাল হাড় আংশিকভাৱে হওক বা সম্পূৰ্ণৰূপে হওক ভাঙে, তেতিয়া তাক আমি ফ্ৰেকচাৰ হোৱা বুলি কওঁ। মানুহ এজন পৰাৰ ফলত নাইবা এক্সিডেণ্ট হোৱাৰ ফলত নাইবা যেতিয়া এডাল হাড়ৰ ওপৰত অনবৰত হেঁচা পৰি থাকে তাৰ ফলতো ফ্ৰেকচাৰ হ'ব পাৰে। এতিয়া ফ্ৰেকচাৰ হ'লে হাড়ডাল ভাঙি টুকুৰাবোৰ কেনেকুৱা হয় বা তাৰ কাষৰ স্কিনটো কিমানখিনি ডেমেজ হয় তাৰ ওপৰত ভিত্তি কৰি ফ্ৰেকচাৰক বেলেগ বেলেগ ভাগত ভগাব পাৰি। প্ৰথম ভাগটো আমি অপেন ফ্ৰেকচাৰ ক'ব পাৰোঁ। অপেন ফ্ৰেকচাৰ হ'লে হাড়ডাল ভাঙি টুকুৰাটো স্কিন পাৰ হৈ ওলাই আহে। এনেদৰে ওলাই আহিলে যিহেতু হাড়ৰ টুকুৰাটো বায়ুৰ সংস্পৰ্শত থাকে, গতিকে মাচেল, টেণ্ডন, নাৰ্ভছ আদিবোৰো বায়ুৰ সংস্পৰ্শত থাকে। গতিকে এনেকুৱা ফ্ৰেকচাৰৰ ক্ষেত্ৰত ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে। ক্লোজ ফ্ৰেকচাৰ হ'লে হাড়ডাল ভাঙে কিন্তু স্কিন পাৰ হৈ ওলাই নাহে। আন এবিধ ফ্ৰেকচাৰ হৈছে গ্ৰীণ ষ্টিক ফ্ৰেকচাৰ। গ্ৰীণ ষ্টিক ফ্ৰেকচাৰ হ'লে হাড়ডাল অকণমান বেঁকা হয় আৰু নাইবা অকণমান ভাঙিব পাৰে। এই ধৰণৰ ফ্ৰেকচাৰ সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয়, কাৰণ সৰু ল'ৰা ছোৱালীৰ হাড়বোৰ থুনুকা হয়, কোমল হয়, গতিকে ক'ৰবাত অকণমান লাগিলে, ক'ৰবাত অকণমান আঘাত পালে হাড়ডাল বেঁকা হ'ব পাৰে নাইবা অকণমান ভাঙিব পাৰে। আন এবিধ ফ্ৰেকচাৰ হৈছে কমিউনেটেড ফ্ৰেকচাৰ। কমিউনেটেড ফ্ৰেকচাৰ হ'লে হাড়বোৰ টুকুৰা টুকুৰকৈ ভাঙে। এই ধৰণৰ ফ্ৰেকচাৰত হাড়বোৰ বৰ বেয়াকৈ ভাঙে, যিহেতু এইটো বহুতা টুকুৰাত পৰিণত হয়। তাৰপিছত আন এবিধ ফ্ৰেকচাৰ হৈছে ষ্ট্ৰেছ ফ্ৰেকচাৰ। ষ্ট্ৰেছ ফ্ৰেকচাৰটো কি হয়? যেতিয়া এডাল হাড়ৰ ওপৰত বহুত সময় ধৰি হেঁচা পৰি থাকে, ষ্ট্ৰেছ পৰি থাকে, তেতিয়া সেই হাড়ডাল সূক্ষ্ম চুলি এডালৰ নিচিনাকৈ অকণমান ভাঙে। গতিকে এই ফ্ৰেকচাৰটোক হেয়াৰলাইন ফ্ৰেকচাৰ বুলিও ক'ব পাৰি। ফ্ৰেকচাৰৰ লক্ষণসমূহনো কি? ফ্ৰেকচাৰৰ লক্ষণসমূহ হৈছে সেই যিটো অংশত ফ্ৰেকচাৰ হয় তাত খুব বেছি পৰিমাণে বিষায়। বিষটো একেবাৰে সহ্য কৰিব নোৱাৰা ধৰণৰ হয়। জেগাটো ফুলি উঠে। যিহেতু জেগাটো ফুলি উঠে, গতিকে সেই জেগাটোৰ ষ্ট্ৰাকচাৰটোত ডিফৰ্মিটি আহি যায় আৰু সেই জেগাখিনি লৰচৰ কৰিবলৈ অসুবিধা হয়। এতিয়া আমি যেতিয়া কোনো এটা অংশত ফ্ৰেকচাৰ হোৱা বুলি অনুমান কৰোঁ, তেতিয়া আমাৰ প্ৰাথমিক কেয়াৰসমূহনো কি হয়? যেতিয়া আমি ফ্ৰেকচাৰ হোৱা বুলি অনুমান কৰোঁ, তেতিয়া প্ৰথমে আমি ৰাইজ প্ৰট'কলটো ফ'ল' কৰিব লাগে। ৰাইজ প্ৰট'কলটো ফ্ৰেকচাৰ হোৱা অংশটোৰ চুৱেলিং আৰু পেইন কমাবৰ বাবে ফ'ল' কৰা যায়। ৰাইজ মানে আৰেৰে ৰেষ্ট, অৰ্থাৎ সেই জেগাটোক কমপ্লিট ৰেষ্ট দিয়া যায়, তাত কোনো ধৰণৰ মুভমেণ্ট হ'বলৈ দিব নালাগে। আইচ থেৰাপি, অৰ্থাৎ এটুকুৰা বৰফ কাপোৰেৰে মেৰিয়াই লৈ পেলাই সেই জেগাটোত লগাই দিব লাগে আৰু এনেদৰে 10ৰ পৰা 15 মিনিট ৰাখি দিব লাগে। কিন্তু আইচ কেতিয়াও ডাইৰেক্টলি স্কিনত দিব নালাগে। কম্প্ৰেছন, মানে এটা লাইট ইলাষ্টিক বেণ্ডেজেৰে জেগাখিনি বান্ধি দিব লাগে যাতে ফুলাটো কমি যায়। আৰু ইলেভেট মানে জেগাটো অলপ ওপৰত উঠাই থ'ব লাগে। এনেদৰে উঠাই থওঁতে চাব লাগে যাতে সেই অংশটো হাৰ্ট লেভেলৰ ওপৰত পৰে। হাৰ্ট লেভেলৰ ওপৰত পৰাকৈ ঠাইখিনি ৰাখিলে সেই ঠাইটোত জমা হোৱা ফ্লুইডখিনি সঠিক দিশত ফ্ল' হয় আৰু এনেদৰে সঠিক দিশত ফ্ল' হ'লে সেই জেগাটোৰ ফুলাটো কমি যায় আৰু ফুলাটো কমাৰ ফলত পেইনটো যথেষ্ট কমিবলৈ ধৰে। এইখিনি প্ৰথমে ল'বলগীয়া কেয়াৰখিনি। তাৰপিছত আমি কিন্তু মেডিকেল হেল্প ল'ব লাগে, অৰ্থাৎ ডাক্তৰৰ ওচৰলৈ নিব লাগে। আৰু পেচেণ্টক যেতিয়া ফ্ৰেকচাৰ হোৱা বুলি ভাবা যায়, তেতিয়া আমি পেচেণ্টক কেতিয়াও পানী বা অন্য খোৱা খাদ্য দিব নালাগে, কাৰণ যদি চাৰ্জাৰীৰ প্ৰয়োজন হয় তেতিয়াহ'লে এনাস্থেচিয়া দিবৰ কাৰণে এম্পটি ষ্টমাকৰ প্ৰয়োজন হয়। ফ্ৰেকচাৰ হ'লেনো আমাক কেতিয়া ইমাৰ্জেঞ্চি হেল্পৰ প্ৰয়োজন হয়?
কোনো ক্ষেত্ৰত ফ্ৰেকচাৰ হ'লে আমাক ইমাৰ্জেঞ্চি হেল্পৰ প্ৰয়োজন হয়। যেতিয়া পেচেণ্টজন আনকনচিয়াছ হৈ পৰে অথবা উশাহ ল'বলৈ অসুবিধা পায় তেতিয়া আমাক ইমাৰ্জেঞ্চি হেল্পৰ প্ৰয়োজন হয়। যদি ফ্ৰেকচাৰ হোৱা অংশটোৰ পৰা যথেষ্ট পৰিমাণৰ ব্লিডিং হয় তেতিয়া ইমাৰ্জেঞ্চি হেল্পৰ প্ৰয়োজন হয়। যদি অ'পেন ফ্ৰেকচাৰ হয় অৰ্থাৎ হাড়ডাল ভাঙি যদি স্কিনৰ মাজেৰে ওলাই আহে তেতিয়া তেনে ক্ষেত্ৰত ইমাৰ্জেঞ্চি হেল্পৰ প্ৰয়োজন হয়। আৰু যদি মূৰ ডিঙি নাইবা স্পাইনত ইনজিয়ৰ্ড হয় তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰতো ইমাৰ্জেঞ্চি হেল্পৰ প্ৰয়োজন হয়। ফ্ৰেকচাৰ কেছৰ ক্ষেত্ৰত ফিজিঅ'থেৰাপিৰ ৰোলনো কেনেকুৱা আহকচোন চাওঁ। এজন মানুহৰ হাড় এডাল ভাঙি জোৰা লাগি পুনৰ মানুহজন আগৰ অৱস্থালৈকে অহালৈকে ফিজিঅ'থেৰাপিৰ ভূমিকা যথেষ্ট বেছি। যেতিয়া মানুহ এজনৰ ফ্ৰেকচাৰ হয় কোনো এটা অংগত তাৰপিছত যেতিয়া সেই অংশটো প্লাষ্টাৰ কৰা হয়, প্লাষ্টাৰ থকা অৱস্থাত সেই অংশটো লৰচৰ কৰা নাযায়। হাড়ডাল যিহেতু লৰচৰ কৰা নাযায় গতিকে তাৰ মাংসপেশীবোৰ টাইট হৈ যায় আৰু সংকুচিত হৈ যায়। গতিকে সেই টাইটনেছ আৰু সংকোচন কমাবৰ বাবে ফিজিঅ'থেৰাপিষ্টে কিছুমান আইচ'মেট্ৰিক এক্সাৰচাইজ যাক অসমীয়াত স্থিৰ ব্যায়াম বুলি কোৱা হয় পেচেণ্টক কৰাই দিয়ে অথবা পেচেণ্টক নিজে কৰিবৰ কাৰণে শিকাই দিয়া যায়। প্লাষ্টাৰ খোলাৰ পিছত যিহেতু সেই অংশটো বহুত দিন লৰচৰ নহয় গতিকে গাঁঠিবোৰত জঠৰতা আহি পৰে আৰু মাংসপেশীবোৰ দুৰ্বল হৈ যায়। গতিকে প্লাষ্টাৰ খোলাৰ পিছত ফিজিঅ'থেৰাপিৰ মূল লক্ষ্য হৈছে গাঁঠিৰ জঠৰতাটো নাইকিয়া কৰা আৰু মাংসপেশীবোৰ সৰল কৰা। গাঁঠিৰ জঠৰতা নাইকিয়া কৰিবৰ বাবে কিছুমান এক্সাৰচাইজৰ দ্বাৰা যাক ৰেঞ্জ অফ মোচন এক্সাৰচাইজ বুলি কোৱা হয় এই এক্সাৰচাইজবোৰৰ দ্বাৰা গাঁঠিৰ মুভমেণ্টটো সঠিক দিশত অনা যায় আৰু মাংসপেশীবোৰ যিহেতু দুৰ্বল হৈ যায় গতিকে তাক এক্সাৰচাইজৰ দ্বাৰা ষ্ট্ৰেংথেনিং এক্সাৰচাইজৰ দ্বাৰা সেই মাংসপেশীৰ ষ্ট্ৰেংথটো ঘূৰাই অনা যায়। ইয়াৰোপৰি যদি ভৰিত ফ্ৰেকচাৰ হয় তেতিয়াহ'লে বিভিন্ন এক্সাৰচাইজৰ দ্বাৰা খোজ কৰা টেকনিকটো পুনৰ সঠিক কৰা যায় আৰু মানুহজনৰ ভাৰসাম্য ৰক্ষাৰ কাৰণেও কিছুমান এক্সাৰচাইজ কৰিব লগা হয়। ফিজিঅ'থেৰাপিৰ দ্বাৰানো ফ্ৰেকচাৰ হোৱা পেচেণ্ট এজনৰ কেনেধৰণৰ লাভান্বিত হয়। প্ৰথমে দ্ৰুত আৰোগ্য হয়। সঠিক ব্যায়ামৰ দ্বাৰা তেজৰ চলাচল বৃদ্ধি হয় আৰু ইয়ে পেচেণ্টজনৰ হাড় জোৰা লগাত সহায় কৰে। তাৰপিছত গাঁঠিৰ সঠিক এক্সাৰচাইজৰ দ্বাৰা গাঁঠিৰ জঠৰতা নাইকিয়া কৰিব পাৰি আৰু কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰাকৈ ব্যায়াম আৰু ইলেক্ট্ৰথেৰাপিৰ দ্বাৰা বিষ নিৰাময় কৰিব পৰা যায়। এইদৰে ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টৰ দ্বাৰা ফ্ৰেকচাৰ কেছ এটা অতি সহজতে আৰু অতি সোনকালে নিৰ্মূল কৰিব পৰা যায়। মোৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ।